ৰিমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। অসম চৰকাৰে আকৌ নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনি যদি আপোনালোকে আবেদন কৰে তেন্তে পোনপটীয়াকৈ 15,000 টকা লাভ কৰিব পাৰে। তো ইতিমধ্যে কিন্তু আঁচনিখনৰ ফৰ্ম প্ৰকাশ হৈছে। তো ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগিব, ফৰ্মখন ক'ত পাব, যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকক ফৰ্মখন দেখুৱাই আছো, তাৰ পিছত জনাম আপোনালোকে ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব। তেতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো, ইয়াই হৈছে অসম চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম। তো এইখন ফৰ্ম ফিলআপ কৰি কিন্তু আপোনালোকে 10,000 পৰা 20,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব এই বিষয়টো আপোনালোকক জনাই দিম। প্ৰথমে ফৰ্মখন কেনেকৈ ফিলআপ কৰিব সেয়া জনাই দিছো। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব পৰিয়ালৰ মুৰব্বীৰ নাম। তো ইয়াতে আপোনালোকৰ পৰিয়ালৰ মুৰব্বীৰ নাম লিখিব। তাৰ পিছত লিখা চাব পাৰিব 10ম শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰীৰ নাম। তো আপোনালোকৰ ঘৰত যদি 10ম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰী আছে তেন্তে ইয়াতে নাম দিব, ৰাইট সাইডে বয়স দিব আৰু তলত শিক্ষা অনুষ্ঠানৰ নাম দিব লাগিব। তাৰ পিছত লিখা আছে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰীৰ নাম। তো আপোনালোকৰ ঘৰত যদি দ্বাদশ শ্ৰেণী বা 12 ক্লাছ পাছ কৰা ছাত্ৰী আছে তেন্তে এইটো ঘৰত নাম বহাই দিব, ৰাইট সাইডে বয়স লিখিব। তাৰ পিছত তলত লিখিব লাগিব শিক্ষা অনুষ্ঠানৰ নাম। তাৰ পিছত লিখা আছে স্নাতকত অৱতীৰ্ণ ছাত্ৰীৰ নাম। তো আপোনালোকৰ ঘৰত যদি স্নাতকোত্তৰত অৱতীৰ্ণ হোৱা ছাত্ৰী আছে তেন্তে ইয়াতে নামটো লিখিব, ৰাইট সাইডে বয়স লিখিব আৰু তলত শিক্ষা অনুষ্ঠানৰ নাম লিখিব। তাৰ পিছত লিখা চাব পাৰিব বিধানসভা সমষ্টিৰ নাম। তো ইয়াতে আপোনালোকে নিজৰ বিধানসভা সমষ্টিৰ নাম লিখিব। তাৰ পিছত লিখা চাব পাৰিব বুথ কেন্দ্ৰৰ নাম আৰু নম্বৰ। তাৰ পিছত আপোনালোকৰ দিব লাগিব মোবাইল নম্বৰ। তো এইখিনি দিয়াৰ পিছত তলত ৰাইট সাইডত লিখা চাব পাৰিব পৰিয়ালৰ মুৰব্বীৰ নাম। ইয়াতে আপোনালোকে নিজৰ পৰিয়ালৰ মুৰব্বীৰ নাম বা স্বাক্ষৰ কিন্তু ইয়াতে দিব লাগিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিলআপ কৰা হৈ যাব। ফৰ্মখন ফিলআপ কৰাৰ পিছত আপোনালোকে নিজৰ পঞ্চায়তত গৈ ফৰ্মখন জমা দিব। তেতিয়া আপোনালোকক জনাই দিছো ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব। তো ফৰ্মখন কালেক্ট কৰাৰ কাৰণে আপোনালোকে নিজৰ ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিব। ৱাৰ্ড মেম্বাৰৰ পৰা এনেকৈ এখন ফৰ্ম আপোনালোকে লাভ কৰিব পাৰে। তো এইখন আঁচনিত কোনে আবেদন কৰিব সেয়া আপোনালোকক জনাই দিছো। আপোনালোকৰ ঘৰত যদি মেট্ৰিক পাছ কৰা আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগতে আপোনালোকৰ ঘৰত যদি ডিগ্ৰী পাছ কৰা কন্যা সন্তান আছে তেন্তে আপোনালোকে এইখন আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অন্য মানুহে কিন্তু এই আঁচনিখনৰ বাবে আবেদন কৰিব নোৱাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।